ভাল লাগিছে যদি মই যাব নোৱাৰিলোঁ তথাপি মোৰ ছবিখন পঠাব পাৰিলোঁ সেইটো মোৰ ভাল লাগিছে আৰু জৰ্জিয়া নিচিনা প্ৰথমবাৰৰ কাৰণে মোৰ মানে সৃষ্টি প্ৰদৰ্শিত হৈছে ডিছপ্লে হৈছে তাৰ ৰাইজে ধৰি লওক তাৰ মানুহে চাবলৈ পাইছে ধৰি লওক মোৰ সৃষ্টি মোৰ নামটো বা ধৰি লওক মোৰ সৃষ্টি সেইটো লৈ ভাল লাগিছে আৰু তাৰমানে ক'ত আৰু কোনে কেতিয়াৰ পৰা কেতিয়ালৈকে কৰিছে আৰু এইটো মানে 23 তাৰিখৰ পৰা 27-28 তাৰিখলৈকে হ'ব এক্সিবিশ্যনখন আৰু এইটো কৰিছে জৰ্ডানৰ আৰমতি গেলাৰী অফ জৰ্ডান বুলি যিটো মানে শিল্পানুষ্ঠান আছে সেই অনুষ্ঠানটোৱে কৰিছে তেওঁলোকৰ আৰু তাত 17খন দেশৰ 58জন আৰ্টিষ্টে তাত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ মানে ডিছপ্লে হৈছে পেইণ্টিং ছবি আৰু তেওঁলোকৰ মানে প্ৰদৰ্শনী যি মেমেণ্ট চাৰ্টিফিকেট এইখিনি পঠিয়াব যদি মইতো যাব নোৱাৰিলে নহ'লেতো লগালগ পালোঁহেঁতেন ধৰি লওক তেওঁলোকে পঠিয়াব বাইকোচ তাত পিৰিয়ড তেনেকৈ বুলি গম পাইছোঁ এনেই মই সৰুৰ পৰাই ছবি অঁকা কিন্তু মই প্ৰথম এনেকৈ মানে যেতিয়া মই মৰাণলৈ আহিলোঁ মৰাণলৈ অহাৰ পিছৰ পৰাহে কিন্তু ছবি মানে প্ৰক্ৰিয়াটো বেছি ভালকৈ মানে ষ্টাৰ্ট হৈছে বুলি ক'ব পাৰি আৰু গতিকে মৰাণবাসী ৰাইজৰ ওচৰত মই মানে সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম বুলি মানে ক'ব পাৰোঁ তো আজিৰ তাৰিখত তাৰমানে যে মৰাণলৈ অহাৰ পিছতহে ছবিটো মানে মোৰ ডেভেলপ হ'ল বা ছবিৰ ক্ষেত্ৰত মই বেছি মানে এক্টিভলি মানে লাগিব লগাৰ যিটো মানে মানসিকতাটো মই আহিলোঁ বুলি ক'ব পাৰোঁ তাৰমানে এনেই মানে বেলেগ বেলেগ জেগাত মানে বহুত ঠাইত হৈছে নেদাৰলেণ্ড হাংগাৰী কোৰিয়া তাৰপিছত এনেকৈ শ্ৰীলংকাৰ কলম্বো সেইবিলাকলৈ গৈছে মোৰ ছবি বা জৰ্ডানতো নিজেই গৈছোঁ তাৰ ইজিপ্তলৈ নিজেই গৈছিলোঁ বা যোৱা বছৰ নহয় 2022ত গৈছোঁ আৰু তাত মানে কি ৰিভাৰ্নিল উৎসৱৰ যিটো ইণ্টাৰনেশ্যনেল এনভাইৰনমেণ্ট এৱাৰ্ডো দিছে আমাক পাৰ্টিচিপেণ্টক ৱেলকাম জনাইছে সেইটো এৱাৰ্ড জনাইছিলে আমাক গতিকে সেই তেনেকৈ চলি আছে প্ৰক্ৰিয়াটো মানে ছবি প্ৰক্ৰিয়াটো এই ছবি এনেকৈ মানে তাত ধৰি লওক মানে প্ৰত্যেকজন আৰ্টিষ্টে বেলেগ বেলেগ নিজৰ মানে বিভিন্ন থিমৰ ওপৰত ছবিবিলাক ডিছপ্লে হৈছে মোৰ থিমটো আছিলে মানে ধৰি লওক আমি কিবা এটা মানে কাম কৰিবলৈ যাওঁতে কিবা এটা মানে ষ্টাৰ্ট কৰিব লাগে ধৰি লওক মানে সেইটো বেছি এনেকৈ মানে সেই কনচেপ্টটো লৈ পিনি জাৰ্ণি ইন চাৰ্চ অফ জাৰ্ণি ধৰি লওক বেলেগ এটা কাম মই ষ্টাৰ্ট কৰিম আকৌ সেই কামটোৰ কাৰণে মই মানে বেলেগ এটা কাম মই ষ্টাৰ্ট কৰিব লগা হৈছে সেই কামটোৰ কাৰণেই তাৰমানে আৰু সেইটো চেঞ্চতে সেইটো কনচেপ্ট লৈ জাৰ্ণি ইন চাৰ্চ অফ জাৰ্ণি বুলি মই ছবিখন আঁকিছিলোঁ আৰু সেই ছবিখন পঠাইছোঁ আৰু ছবিখন বেলেগ বেলেগ মেগাজিনতো ওলাইছে ছবিখন আৰু দেল্লী এনেকৈ সেই ছবিখন অলপ দিনৰ আগতে দেল্লীৰ পৰা প্ৰকাশিত কফি টেবুল বুক এখনটো পাব্লিছ হৈছে আৰু কিবা এটা কম্পিটিশ্যনত উত্তৰ প্ৰদেশৰ কম্পিটিশ্যনত তাত গ'ল্ড মেডেল নে কিবা এটা এৱাৰ্ডো পাইছে সেইখন সেই একেখন ছবি এটা এনেইতো আজিকালি 4-5টা বজালৈকে কলেজত থাকিব লাগে ধৰি লওক আৰু যেতিয়া মনলৈ স্পৃহাটো আহে তেতিয়া মই ৰাতিও কৰোঁ কিন্তু এতিয়া অকণমান কমিছে কিন্তু আগতে মই ৰাতিয়েদি আঁকিছিলোঁ যেতিয়া মই ভাড়াঘৰত আছিলোঁ এতিয়া নিজৰ ঘৰলৈ অহাৰ পিছত অকণমান কমা নিচিনা হৈছে যদিও মই আকৌ আনিবলৈ চাইছোঁ যাতে ৰাতিও মই আঁকিব পাৰোঁ আৰু তাৰ কাৰণে বেলেগ বেলেগ ধৰণৰ যিখিনি মানে সা সৰঞ্জাম সেইখিনি মই যোগাই ল'ম বুলি ভাবিছোঁ আৰু যুগুতাই ল'ম মই ধৰি লওক ছবিটো ধৰি লওক মানে ধৰি লওক আৰ্ট স্কুল খোলা কথাটো ভবা নাছিলোঁ খোলা নহ'ল এনেই লকডাউনৰ সময়ত মানে ছবি ৰিকুৱেষ্ট কৰাৰ কাৰণে এখন খুলিছিলোঁ মানে ষ্টাৰ্ট কৰিছিলোঁ ক্লাছ এটা যে আমাৰ কলেজতে সেইখন মানে লকডাউনৰ কাৰণে বন্ধ হৈ গ'ল আৰু তাৰপিছৰ পৰা তেনেকৈ মই আৰম্ভ কৰা নাই কিন্তু নিজৰ ঘৰতে মই আৰম্ভ কৰাৰ কথা এটা ভাবি আছোঁ তাৰমানে নিজৰ পাৰ্মানেণ্ট ঘৰলৈ ভাল আৰু এতিয়া মানে আগতে ভাড়াঘৰত আছিলোঁ কাৰণে দিগদাৰ আছিলে নিজৰ ঘৰতে খুলিবলৈ মেলিবলৈ এতিয়া নিজৰ ঘৰ হ'ল যেতিয়া অকণমান মানে কথাটো চিন্তা কৰি থকা হৈছে এনেকৈ মানে এই চিত্ৰকলাটো মানে ধৰি লওক এইটো মানে এনেকৈ মানে তাৰ প্লাছ পইণ্ট যথেষ্টখিনি আছে বুলি ভাবোঁ দেই মই কাৰণ মই চাকৰি নকৰা মানুহো বিদেশলৈ মানে যাব পাৰিছে মানে মোৰ চকুৰ আগতে মানে 2-3বাৰ ধৰি লওক আৰু ধৰি লওক মোৰ এটা আৰ্ট স্কুল নাই ধৰি লওক বা আৰ্ট স্কুল খোলা নাই ধৰি লওক কিন্তু আৰ্ট স্কুলৰ পৰা বহুতখিনি ইনকাম হয় বা বাহিৰত এখন পেইণ্টিংটো লাখ হিচাপত বিক্ৰী হয় এতিয়া মোৰ লগৰ এজন থাকে তেখেত পুনেত আৰু তেখেতৰ ছবি পুনেত নে বোম্বেত মানে 1,10,000 বিক্ৰী হৈছে বুলি আমি গম পাওঁ যোৱা বছৰ তাৰমানে সেইবিলাক জেগালৈ যাব লাগিব আৰু ধৰি লওক ইয়াতে যদি মৰাণতে যদি ছবিখন দেখুৱাই মেলি তেনেকৈ মানে কৰি থাকিলেতো নহ'ব ধৰি লওক সেইখিনিলে মই আগবঢ়া নাই মানে কেলৈ কাৰণ মোৰ এটা নিজৰ চাকৰি আছে ধৰি লওক বা ধৰি লওক ছবিটো আচলতে মই ধৰি লওক পইচাৰ কাৰণে ইমান লগাও নাই ধৰি লওক পইচা ঘটিবলৈ বুলি ছবিটো নাৰাখোঁ আচলতে মানে তথাপিও ধৰি লওক কেতিয়াবা কিছুমান কাৰণত বিদেশলৈ এনেকুৱা কাৰণত অকণমান দৰকাৰ হয় বাৰু পইচাটো যে কিন্তু তথাপিও মানে ছবিটো ধৰি লওক মই পইচাৰ কাৰণে যিটো কৰা নাই গতিকে সেইখিনিলে মই ইমান আগবঢ়া নাই তথাপিও 2-এখন এনেকৈ মানে চেল হৈছে কিন্তু 2-এখন ৰাখিছে মানে মোৰ পৰা কিনিছে ধৰি লওক অৰ্ডাৰ দি মেলি হয় লৈছিলোঁ মই মৰাণলৈ অহাৰ পিছৰ পৰা হৈছে এনেকৈ হৈছে মানে এনেই প্ৰথম মই সৰুতে আঁকিছোঁ ছবি সৰুৰ পৰাই নিজে আঁকিছোঁ কিন্তু প্ৰথম মৰাণলৈ অহাৰ পিছত মই গৈছোঁ এই মৰাণৰ এই যে পিংকি চুখি বোলা বাইদেউগৰাকী যে ঢুকালে যে এনেকৈ সেই তেখেত মোৰ প্ৰথম গুৰু আৰু সেইটো মই অলৰেডি মই বহুত ক্ষেত্ৰত মানে বহুত জেগাত মই কৰিছোঁ কথাটো আৰু তাৰপিছত এনেকৈ মানে সেই পিংকি ভাবিয়ে বহুতখিনি মোক শিকালে তাৰপিছত মই ৰবীন্দ্ৰৰ ওচৰতো বহুত মানে ট্ৰেইনিং লৈছোঁ সেয়া এনেকৈ মানে সেইটো 2001-2 এনেকুৱা চনৰ কথা আৰু 10-12-13 চনৰ আগৰ কথা আৰু তাৰপিছত আকৌ বেলেগ আৰ্টিষ্টৰ সংস্পৰ্শলৈ আহি বহুতখিনি শিকিছোঁ মানে যিখিনি আৰ্ট স্কুলত শিকা নাযায় ধৰি লওক এতিয়া আৰ্ট স্কুলত ধৰি লওক যিখিনি শিকা
বা সেইখিনি কিন্তু সেইখিনি যথেষ্ট নহয় তাৰমানে সেইখিনি মই কেনেকৈ গম পাইছোঁ যে বিভিন্ন এক্সিবিশ্যনলৈ যাওঁ যেতিয়া ডাঙৰ ডাঙৰ আৰ্টিষ্টবিলাকক লগ পাওঁ কথোপকথন শুনো তেতিয়া গম পাওঁ যে মানে আৰ্টিষ্টত শিকাটোৱে যথেষ্ট নহয় তাৰমানে বা এজন শিক্ষাগুৰুৰ ওচৰতে যে শিকিলোঁ বা মোৰ চব হৈ গ'ল বুলি ভবাটো ভুল তাৰমানে বহুত ক্ষেত্ৰত যাব লাগে বা নিজেও ষ্টাডি কৰিব লাগে ধৰি লওক মানে নিজেও বহুতখিনি পৰ্যবেক্ষণ কৰিব লাগে সেই তেনেকৈ ধৰি লওক মানে প্ৰক্ৰিয়াটো আগবাঢ়িছে আৰু তাৰপিছত মুছলিমিদি বোলে এগৰাকী আছে ধৰি লওক ইয়াতে মই তেখেতৰ ওচৰলৈও মই গৈছোঁ বা তেখেতৰ ওচৰত মই দুবছৰীয়া কোৰ্চ এটাও কৰিছোঁ চাৰ্টিফিকেট এখন লাগে ধৰি লওক কোৰ্চ এটা কৰিছোঁ বুলি সেই তেনেকৈ ধৰি সেই তিনিগৰাকী প্ৰথম শিক্ষাগুৰু পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত